Hello everyone, Ranjit here. Welcome back to my YouTube channel. Spoken English or ওপৰত আকৌ এটা ভিডিও লৈ আহিছো আৰু আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম যে ইভেন বাই মিস্টেক বাক্যত কেনেদৰে ব্যৱহাৰ কৰিব লাগিব যে যিবিলাক বাক্য এনেকুৱা ধৰণৰ হয় যে ভুলতো হিয়তৰ আগত নাহাহিবা ভুলতো ইয়ালৈ নাহিবা ভুলতো এইটো স্পৰ্শ নকৰিবা এনেকুৱা ধৰণৰ বাক্যবিলাকত ব্যৱহাৰ হ'ব ইভেন বাই মিস্টেক বাক্যৰ শেষত ইভেন বাই মিস্টেক থাকিব আৰম্ভণিত থাকিব সেন্টেন্স আৰু শেষৰ ফালে থাকিব ইভেন বাই মিস্টেক এটা উদাহৰণৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰিম যে ভুলতো হিয়তৰ আগত নাহাহিবা Don't laugh in front of them, even by mistake. Even by mistake. ভুলতো হিয়তৰ আগত নাহাহিবা গতে হিয়তৰ আগত নাহাহিবা এটো হৈছে বাক্য Don't laugh in front of them, even by mistake. আনকি ভুলতো এটো শেষৰ ফালে থাকিব প্ৰতিটো বাক্যত প্ৰায় এনে ধৰণেই হ'ব যে ভুলতো এই কামটো নকৰিবা Don't do this, even by mistake. Don't do this, even by mistake. আন এটা উদাহৰণ হৈছে যে ভুলতো তাক নকবা Don't tell him, even by mistake. Don't tell him এইটো হৈছে বাক্য আৰু শেষৰ ফালে even by mistake. Don't tell him, even by mistake. আন এটা উদাহৰণ হৈছে যে ভুলতো তাত নাযাবা Don't go there, even by mistake. আমি সাধাৰণতে এনেকুৱা ধৰণৰ বাক্য আমাৰ দৈনন্দিন জীৱনত প্ৰায়ে আমি ব্যৱহাৰ কৰোঁ কথোপকথনত যে ভুলতো তাত নাযাবা যে Don't go there, even by mistake. যে ভুলতো এটো স্পৰ্শ নকৰিবা তো Don't touch it, even by mistake. Don't touch it, even by mistake. So এই ভিডিওটোত আমি even by mistake কিদৰে বাক্যত ব্যৱহাৰ হ'ব সেই বিষয়ে আমি বাক্যৰ সহায়ত বুজিবলৈ চেষ্টা কৰিছো আশা কৰিছো তোমালোকে নিশ্চয়কৈ বুজি পাইছা সো আজিৰ ভিডিওটোত ইমানখিনিয়ে যদি ভাল লাগিছে তেতিয়া লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা So that's it for today. Thank you all.